নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। মোক বহুকেইজনে সুধিছিল যে BMLT, DMLT বা ৰেডিঅ'লজি, ICU, BPT কোৰ্চ এইবিলাক কোৰ্চৰ কেতিয়াৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব। এইবিলাক কোৰ্চৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে এই কোৰ্চত কেনেকৈ অনলাইন এপ্লাই কৰিব বা ইয়াৰে লাষ্ট ডেটনো কিমান আৰু ইয়াৰ কাৰণে কি এন্ট্ৰেন্স এক্সাম দিব লাগে সকলোবিলাক তথ্য এই ভিডিঅ'টোত জনাম। যদি আপোনালোকে চেনেলটোৰ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব আৰু আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ যাব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে BMLT, DMLT, ৰেডিঅ'লজি এই সকলোবিলাক কোৰ্চৰ অনলাইন এপ্লাই কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc মেডিকেল টেকনলজি কোৰ্চৰ কাৰণে এন্ট্ৰেন্স এক্সাম দিব লাগিব। আপোনালোকে এটা এন্ট্ৰেন্স এক্সামৰে ইয়াৰে ডিপ্ল'মা ডিগ্ৰী সকলোবিলাক কোৰ্চৰ কাৰণে এক্সাম দিয়া যেন হ'ব। এই এটা কোৰ্চৰ পৰা আপোনালোকক এই সকলোবিলাক কোৰ্চত এডমিশ্যন ল'ব। ইয়াৰে আপোনালোকে ভাল কোৰ্চত এডমিশ্যন ল'বৰ কাৰণে বেছি মাৰ্ক পাব লাগিব। ইয়াৰে কেনেকৈ অনলাইন এপ্লাই কৰে তাৰ অলৰেডি ভিডিঅ' বনোৱা আছে, আপোনালোকে চাই ল'ব পাৰিব। এই সকলোবিলাক কোৰ্চৰ কাৰণে আপোনালোকে SSUHSৰ BSc মেডিকেল টেকনলজি বা ডিপ্ল'মা ইন পেৰামেডিকেল কোৰ্চৰ এন্ট্ৰেন্স এক্সামটো দিব লাগিব। এই কোৰ্চৰ অনলাইন এপ্লাইৰ লাষ্ট ডেট 15 জুলাই তাৰিখলৈকে এক্সটেণ্ড কৰি দিছে। ইয়াতে বহুত কেইটা কোৰ্চ আছে, আপোনালোকে এই কোৰ্চ কেইটা চাব পাৰে। প্ৰথম কোৰ্চটো হৈছে DMLT, ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনিচিয়ান। তাৰপিছত হৈছে ডিপ্ল'মা ইন মেডিকেল ৰেডিঅ'গ্ৰাফিক টেকনলজি। নেক্সট কোৰ্চটো হৈছে ডিপ্ল'মা ইন কাৰ্ডিয়েক কেয়াৰ টেকনলজি। তাৰপিছত হৈছে DPT, ডিপ্ল'মা ইন ফিজিঅ'থেৰাপি। তাৰপিছত হৈছে ডিপ্ল'মা ইন ICU টেকনলজি, ডিপ্ল'মা ইন ফিজিচিয়ান এছিষ্টেণ্ট কোৰ্চ। তাৰপিছত ডিপ্ল'মা ইন ইমাৰ্জেঞ্চি এণ্ড ফাৰ্ষ্ট এইড। তাৰপিছত হৈছে ডিপ্ল'মা ইন OT টেকনলজি। এই কোৰ্চবিলাকৰ ডিপ্ল'মাও আছে, ডিগ্ৰীও আছে। নেক্সট হৈছে ডায়েলিচিছ টেকনিচিয়ান, তাৰপিছত হৈছে এনেস্থেচিয়া টেকনিচিয়ান, তাৰপিছত ৰেডিঅ'গ্ৰাফি এণ্ড ইমেজিং, তাৰপিছত হৈছে পেৰামেডিকেল অপথালমিক এছিষ্টেণ্ট এণ্ড অপথালমিক নাৰ্ছিং। তাৰে পিছৰ কোৰ্চটো হৈছে OT টেকনিচিয়ান কোৰ্চ। OT টেকনিচিয়ান দুটা আছে, এটা OT টেকনলজি আৰু এটা হৈছে OT টেকনিচিয়ান। তাৰ পাছৰ কোৰ্চটো হৈছে ডিপ্ল'মা ইন ৰেডিঅ'থেৰাপি টেকনলজি। তাৰপিছত আৰু এটা কোৰ্চ আছে ডিপ্ল'মা ইন অপাৰেশ্যন থিয়েটাৰ এণ্ড CSSD। ডিপ্ল'মা কোৰ্চ 15টা আৰু ডিগ্ৰী কোৰ্চ 12টা। টোটেল 27টা কোৰ্চ আছে। এই 27টা কোৰ্চৰ কাৰণে আপোনালোকে এটাই এন্ট্ৰেন্স এক্সাম দিব লাগিব। ইয়াৰে ভাল কোৰ্চ এটাত চিট ল'বৰ কাৰণে আপোনালোকে বেছি মাৰ্ক পাব লাগিব। আপোনালোকে যদি এই এন্ট্ৰেন্স এক্সামৰ কাৰণে ই-বুক ল'ব বিচাৰে তেনেহ'লে আমাৰ ই-বুক কেইখন ল'ব পাৰে, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে অসমীয়া আৰু ইংলিছ দুয়োটা মিডিয়ামৰ কাৰণে পাই যাব, লিংক ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব। নেক্সট 12টা ডিগ্ৰী কোৰ্চ হ'ল BSc ইন ৰেডিঅ'গ্ৰাফি এণ্ড ইমেজিং টেকনলজি। তাৰপিছত হৈছে BMLT, BSc ইন মেডিকেল লেবৰেটৰী টেকনলজি। তাৰপিছত হৈছে BSc ইন কাৰ্ডিয়েক কেয়াৰ টেকনলজি। তাৰপিছত হৈছে BSc ইন ডায়েলিচিছ টেকনলজি। তাৰপিছত হৈছে BSc ইন ট্ৰুমা এণ্ড ইমাৰ্জেঞ্চি। তাৰ নেক্সট কোৰ্চটো হৈছে BSc ইন OT টেকনলজি। নেক্সট হৈছে BSc ইন এনেস্থেচিয়া এণ্ড ক্ৰিটিকেল কেয়াৰ। তাৰপিছত ব্লাড বেংকিং টেকনলজি। নেক্সট BSc ইন ICU টেকনলজি। তাৰপিছত বেচেলাৰ ইন ৰেডিঅ'গ্ৰাফি এণ্ড এডভান্স ইমেজিং। তাৰপিছত BPT, বেচেলাৰ অফ ফিজিঅ'থেৰাপি। তাৰপিছত বেচেলাৰ ইন অপট'মেট্ৰি, অপট'মেট্ৰি। এইকেইটা ডিপ্ল'মা কোৰ্চ। ইয়াৰে অনলাইন এপ্লাই কৰা লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা অনলাইন এপ্লাই কৰিব ল'ব পাৰিব। আজি এইটো ভিডিঅ'ত এইখিনি আছিল। যদি আপোনালোকৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি